নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশমমান শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.2 এক নম্বৰ সমস্যাকেইটা সমাধান কৰিবলৈ গৈ আছোঁ। য'ত আমাক কৈছে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণযোৰ সমাধান কৰা। এক নম্বৰত কোৱা আছে x + y = 14 x - y = 4। এই দুটা সমীকৰণ দিয়া আছে। আমি প্ৰথমটোক আমি ইকুৱেশ্যন 1 দিওঁ, দ্বিতীয়টোক আমি ইকুৱেশ্যন 2 দিওঁ। আমি কি কৰিম, দুটাৰ ভিতৰত এটাক ইমপ্লাইজ কৰিলে হ'ল। এক নম্বৰটো কৰিলে হ'ব, দুই নম্বৰটো কৰিলে হ'ব। আমি কি কৰোঁ, এক নম্বৰটোক ইমপ্লাইজ কৰোঁ। এক নম্বৰটো আছিল আমাৰ কি, x + y = 14। ইয়াক যদি আমি ইমপ্লাইজ কৰোঁ, x = কি হ'ব, 14 + y আছে, এইফালে আহিল -y। এইটো হ'ব আমাৰ ইকুৱেশ্যন 3। এতিয়া আমি 1ক ইমপ্লাইজ কৰিলে আমি মানটো নি ক'ত বহাব লাগে, 2ত বহাব লাগে। আৰু যদি আমি 2ক ইমপ্লাইজ কৰোঁ, সেই মানটো নি 1ত বহাব লাগে। যিহেতু আমি 1ক ইমপ্লাইজ কৰিছোঁ, গতিকে এই মানটো নি এতিয়া আমি 2ত বহাম। তাকে আমি কি কৰিম, 2 নং সমীকৰণত আমি কি কৰোঁ, x = 14 - y বহুৱালে। আমি কি কৰিম, যেটো 2 নং সমীকৰণ আছে তাত আমি কি কৰিম, x ৰ ঠাইত কি বহাম, 14 - y। 2 নং সমীকৰণটো আছিল আমাৰ কি, x - y = 4। তেতিয়া আমি x ৰ ঠাইত কি বহাব লাগে, 14 - y। এইটো আমাৰ x আছে, x ৰ ঠাইত আহিল আমাৰ 14 - y এইটো লগত আমাৰ কি আছে, -y = কি আছে, 4। এইটো হ'ল আমাৰ 14 - y হ'লে -2y ইকুৱেল থাকিল আমাৰ 4। ইয়াৰ পৰা আমি y ৰ মান ওলাব লাগে। y টো কি আছে, এইটো -2y ইকুৱেল 4। এইফালে 14টো আমাৰ কি আছে, প্লাছ আছে, এইফালে আহিলে কি হ'ল, -14। প্লাছ আমাৰ -2y = 4 - 14 হ'লে কিমান হয়, -10। এতিয়া আমাৰ এফালেও মাইনাছ আছে, এফালে মাইনাছ কেঞ্চেল যাব, গতিকে y ইকুৱেল থাকিল আমাৰ, এই দুইটো ইয়াত কি হৈছে, পূৰণ, এফালে আহিলে হৰণ হৈ যাব, গতিকে 10/2। 2ৰে যদি আমি 10ক কাটি দিওঁ 5 বাৰ, এনেকৈ y ইকুৱেল আমাৰ কিমান, 5। এতিয়া এই ভেলুটো আমি কি কৰিব লাগে, 3 নং সমীকৰণত নি বহাই দিব লাগে। এতিয়া যদি আমি বহাই দিওঁ, therefore আমি 3 ইমপ্লাইজ বা 3 নং সমীকৰণত আমি কি কৰিব লাগে, y = 5 বহুৱালে। যদি আমি 3 ইমপ্লাইজ কৰোঁ, 3 নম্বৰটো আমাৰ কি আছিল, x = 14 - y। আমি কি কৰিব লাগে, y ঠাইত কিমান বহাব লাগে, 5। এতিয়া 14 - y মানে আমাৰ আহিল 5। এতিয়া 14 - 5 হ'লে কিমান হয়, 9। গতিকে আমাৰ নিৰ্ণয় সমাধানটো হ'ল x ইকুৱেল পালোঁ আমি কিমান, 9 আৰু y ইকুৱেল পালোঁ কিমান, 5। মানে নিৰ্ণয় সমাধানটো হ'ল আমাৰ কিমান, x = 9 আৰু y = 5। ঠিক একেদৰে আমাৰ 2 নম্বৰটোত দিয়া আছে s - t = 3 আৰু আনটো আছে আমাৰ s/3 + t/2 = 6। প্ৰথমটোক আমি ইকুৱেশ্যন 1 দিওঁ, দ্বিতীয়টোক আমি ইকুৱেশ্যন 2 দিওঁ। এতিয়া আমি 1ক ইমপ্লাইজ কৰিলে হ'ল, 2টোত যিহেতু আমাৰ ফ্ৰেকশ্যন আছে, ভগ্নাংশ আছে, গতিকে 1 নম্বৰটোক আমি ইমপ্লাইজ কৰি লওঁ। আমাৰ 1 ইমপ্লাইজ, 1 নম্বৰটোক যদি ইমপ্লাইজ কৰোঁ, 1 নম্বৰটো আছিল আমাৰ কি, s - t = 3। ইয়াৰ পৰা আমাৰ s ইকুৱেল হ'ব 3, tটো আমাৰ ইয়াত কি আছে, মাইনাছ, এফালে আহিলে হ'ল প্লাছ। এইটো হ'ল আমাৰ কি, ইকুৱেশ্যন 3। মানে আমি পালোঁ কি, s = 3 + t। এই ভেলুটো নি এতিয়া আমি ক'ত বহাম, যিহেতু আমি 1ক ইমপ্লাইজ কৰিছোঁ, এই ভেলুটো নি 2ত বহাম। আমি কি কৰিম, 2 নং সমীকৰণত s = 3 + t বহুৱালে। 2 নং সমীকৰণত আমি কি কৰোঁ, s ৰ ঠাইত কি বহাম, 3 + t। এতিয়া 2 নং সমীকৰণটো আমাৰ কি আছে, s/3 + t/2 ইকুৱেল কি আছে, 6। এতিয়া আমি s ৰ ঠাইত কি লিখিব লাগে,
3 প্লাছ টি এতিয়া এইটো এছ আছে তাত আমি কি লিখিম 3 প্লাছ টি ডিভাইডেড বাই কি আছে 3 প্লাছ বাকিখিনি একে থাকিব টি বাই 2 ইকুৱেল 6 এতিয়া আমি কি কৰোঁ ইয়াত আছে 3 ইয়াত আছে 2 দুইটাৰ লসাগুটো লওঁ 3 আৰু 2ৰ লসাগুটো হ'ল 6 এতিয়া 3 ৰে 6 কেইবাৰ যায় 2 বাৰ যিমান বাৰ যায় সেইটোৰে আমি ওপৰত থকাটোক পূৰণ কৰিব লাগে এতিয়া আমি 2 ৰে পূৰণ কৰিম কাক 3 প্লাছ টি প্লাছ এতিয়া 2 আছে 2 ৰে 6 কেইবাৰ যায় 3 বাৰ যিমান বাৰ যায় সেইটোৰে আমি ওপৰত থকাটোক পূৰণ কৰিম এতিয়া 3 ইনটু টি হ'লে আমাৰ কিমান হ'ল 3 টি ইকুৱেল আছে আমাৰ কিমান 6 তলত থাকিলে আমাৰ 6 এতিয়া 2 ৰে কি হৈ আছে পূৰণ এতিয়া পূৰণ কৰি দিলে হ'ল 2 3 গুণ 6 প্লাছ এফালে 2 আৰু টি ইনটু কৰিলে হ'ল আমাৰ 2 টি প্লাছ লগত কি আছে 3 টি ইকুৱেল আছে 6 এইখিনি আমাৰ আছে ইয়াতে আমি ওপৰখিনি যোগ কৰি দিওঁ যিবিলাক সদৃশ ৰাখি আছে কি আছে 2t প্লাছ 3t এতিয়া 2টা টি আৰু 3টা টি যোগ কৰিলে আমাৰ কেইটা হ'ব 5টা টি হৈ যাব আমি এইটো যদি আমি চাওঁ ইকুৱেল আমাৰ কি হ'ব ইমপ্লাইজ কি আছে 6 প্লাছ এতিয়া আমি 2টা টি আৰু 3টা টি 2টা টি আৰু 3টা টি যদি আমি যোগ কৰোঁ কেইটা হৈ যাব 5t ডিভাইডেড বাই 6 ইকুৱেল আছে আমাৰ কিমান 6 এতিয়া কি কৰোঁ বজ্ৰ পূৰণ কৰোঁ ইয়াৰ তলত কি আছে 1 এতিয়া 1 ৰে যদি আমি ইয়াক কৰোঁ কি হ'ব 6 প্লাছ 5t ইকুৱেল এইফালে ইয়াৰ ওপৰত 6 আছে ইয়াৰ তলত 6 আছে 6 6 গুণ হ'ল আমাৰ কিমান 36 ইয়াৰ পৰা আমি টিৰ ভেলু ওলাব লাগে গতিকে 5t ইকুৱেল এইফালে হ'ল 36 এইটো 6টো আমাৰ কি আছে প্লাছ এইফালে আহিলে হ'ল আমাৰ মাইনাছ এতিয়া 5t ইকুৱেল 36 মাইনাছ 6 হ'লে কিমান হয় 30 হৈ যায় ইয়াৰ পৰা আমি টিৰ ভেলু ওলাব লাগে গতিকে টি ইকুৱেল 5টো ইয়াত কি হৈ আছে পূৰণ এইফালে আহিলে হৰণ এতিয়া 30 ডিভাইডেড বাই 5 এতিয়া 5ৰে যদি 30ক হৰণ কৰি দিলোঁ 6 বাৰ গতিকে টি ইকুৱেল থাকিলে আমাৰ কিমান 6 আমি টিৰ ভেলুটো পালোঁ কিমান 6 এতিয়া এই ভেলুটো নি আমি 3 নম্বৰটোত বহাই দিলেই হ'ল 3 ইমপ্লাইজ বা 3 নং সমীকৰণত বহালে বুলি লিখিলে হ'ব বা 3 ইমপ্লাইজ কৰিলে হ'ল 3 নম্বৰটো আছিল আমাৰ কি s ইকুৱেল 3 প্লাছ টি এইটো হ'ল আমাৰ 3 প্লাছ টি মানে আমি পালোঁ কিমান 6 এতিয়া 3 আৰু 6 যদি যোগ কৰোঁ 9 মানে আমাৰ এছৰ ভেলুটো কিমান পালোঁ আমি 9 আমি নিৰ্ণয় সমাধানটো হ'ল s ইকুৱেল আমি পালোঁ কিমান 9 আৰু টি ইকুৱেল পালোঁ আমি কিমান 6 এইখিনি আছিল আমাৰ সমাধান প্ৰথম দুটাৰ আশা কৰোঁ এইবিলাক বুজি পাইছা ধন্যবাদ